নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি পাব আৰু এই সন্দৰ্ভত ইতিমধ্যে চৰকাৰী জাননী প্ৰকাশ পাইছে। হয়, SIRৰ তৎপৰতা। অসমসহ 6 ৰাজ্যৰ ভোটৰ পূৰ্বে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰিজাইডিং পুলিং অফিচাৰ নিয়োজিত কৰ্মচাৰীৰ পাৰিতোষিক বৃদ্ধি। বৰ্ধিত নিৰীক্ষত মাননি পাব কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকলে। সমগ্ৰ দেশৰে ভোটাৰ তালিকা বিশেষ ৰূপক পুনঃনিৰীক্ষণ কেন্দ্ৰিক তৎপৰতা আৰু অসমসহ 6 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে সদৰি কৰা এই সিদ্ধান্তৰ দ্বাৰা প্ৰিজাইডিং অফিচাৰ তথা কাউণ্টিং ছুপাৰভাইজাৰ, পুলিং অফিচাৰ, কাউণ্টিং এজেণ্ট, মাইক্ৰ' অবজাৰভাৰকে ধৰি বিভিন্ন নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে। অনুৰূপ ধৰণে বৰ্ধিত নিৰীক্ষত মাননি আদায় পাব নিৰ্বাচনী দায়িত্বত মকৰল হোৱা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ আৰক্ষী বিষয়াসকলেও। লগতে খাদ্যৰ বিপৰীতে আদায় দিয়া ধনৰো পৰিমাণ বঢ়োৱা হৈছে। উল্লেখযোগ্য যে নিৰ্বাচনী কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিৰ্বাচন আয়োগে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, স্থানীয় কৰ্তৃপক্ষ আদিৰ বিষয়া কৰ্মচাৰীক ডেপুটেশ্যনত আনে। অন্তিমবাৰৰ বাবে 2014 চনত এনে বিষয়া কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছিল। সেইদৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিষয়া কৰ্মচাৰীসকলৰ মাননি অন্তিমবাৰৰ বাবে বঢ়োৱা হৈছিল 2016 চনত। প্ৰচলিত বিধিমতে বৰ্তমান জিলা উপ নিৰ্বাচনী বিষয়াসকলক মাননি আদায় দিয়াৰ ব্যৱস্থা নাই। কিন্তু এইবাৰ ডেপুটি ডিঅ'সকলৰ মাননি তেওঁলোকৰ এমাহৰ মূল দৰমহাৰ কম হ'ব নালাগিব বুলি নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। 2014 চনত নিৰ্ধাৰিত পৰিমাণ অনুসৰি প্ৰিজাইডিং অফিচাৰ তথা কাউণ্টিং ছুপাৰভাইজাৰসকলে নিৰ্বাচনী কৰ্তব্যত থকাৰ সময়ছোৱাত প্ৰতিদিনে 350 টকাকৈ লাভ কৰে। এই পৰিমাণ এতিয়াৰে পৰা 500 টকালৈকে বৃদ্ধি কৰা হৈছে, অথবা এককালীনভাৱে তেওঁলোকক আদায় দিব লাগিব 2000 টকা। পুলিং অফিচাৰৰ ক্ষেত্ৰত পাৰিতোষিক পূৰ্বৰ প্ৰতিদিনে 250 টকাৰ ঠাইত 400 টকা অথবা এককালীন 1600 টকা নিৰ্ধাৰণ কৰা হৈছে। কাউণ্টিং এজেণ্টসকলৰ প্ৰতিদিনে পাৰিতোষিক আছিল 250 টকা। বৰ্ধিত নিৰীক্ষত তেওঁলোকে প্ৰতিদিনে 450 টকা অথবা এককালীনভাৱে 1350 টকা লাভ কৰিব। বিভিন্ন কৰ্তব্যত নিয়োজিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৈনিক পাৰিতোষিক 200 টকাৰ পৰিৱৰ্তে 350 টকালৈকে বৃদ্ধি কৰা হৈছে, অথবা তেওঁলোকক এককালীনভাৱে আদায় দিয়া হ'ব 1400 টকা। কল চেণ্টাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দৈনিক পাৰিতোষিক 200 টকা লাভ কৰিছিল, যদিও এতিয়াৰ পৰা এককালীন 1000 টকা আদায় দিয়া হ'ব। ভিডিঅ' ছাৰ্ভিলেন্স টীম, ভিডিঅ' ভিউইং টীম, নিয়ন্ত্ৰণ কক্ষ, কল চেণ্টাৰ ষ্টাফ আদিকে ধৰি বিভিন্ন কামত নিয়োজিত হোৱা প্ৰথম দ্বিতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে পূৰ্বৰ এককালীন 1200 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা 3000 টকা আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে 1000 টকাৰ বিপৰীতে 2000 টকাকৈ লাভ কৰিব। মাননিৰ ক্ষেত্ৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৰাজপত্ৰিত বিষয়াসকলে 15 বা তাতকৈ কম দিনৰ বাবে 2500 টকা পাইছিল। ইয়াৰ পৰিমাণ 4000 টকালৈকে বঢ়োৱা হৈছে। 15 দিনৰ অধিক হ'লে তেওঁলোকক প্ৰতি সপ্তাহত 1250 টকা আদায় দিয়া হৈছিল, কিন্তু এতিয়াৰে পৰা 2000 টকাকৈ আদায় দিয়া হ'ব। পৰিদৰ্শক, উপ পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক বা সমমৰ্যাদাৰ ছাব অৰ্ডিনেট বিষয়াসকলৰ 15 বা তাতোকৈ কম দিনৰ মাননি আছিল 2000 টকা। 15 দিনৰ অধিক হ'লে তেওঁলোকক সপ্তাহত 1000 টকাকৈ আদায় দিয়া হৈছিল, যি পৰিমাণ এতিয়াৰে পৰা বৃদ্ধি হ'ব ক্ৰমে 3000 টকা আৰু 1500 টকালৈকে। হেড কনিষ্টেবল আৰু সমমৰ্যাদাৰ জোৱানসকলে 15 বা তাতোকৈ কম দিনৰ বাবে 1500 টকা আৰু 15 দিনৰ অধিক হ'লে সপ্তাহত
750 টকাকৈ পাৰিতোষিক লাভ কৰিছিল, যিটো ক্ৰমে 2500 টকা আৰু 1250 টকালৈকে বৃদ্ধি কৰা হৈছে। এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ, ছেক্টৰ অফিচাৰ আৰু ছেক্টৰ পুলিচ অফিচাৰসকলৰ সম্পূৰ্ণ নিৰ্বাচনী কৰ্তব্যৰ বিপৰীতে পূৰ্বতে পাৰিতোষিক আছিল 7,500 টকা, যিটো বঢ়োৱা হৈছে 10,000 টকালৈ। ইফালে ভোটগ্ৰহণ কেন্দ্ৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰ্মচাৰী, আৰক্ষী জোৱান, গৃহৰক্ষী, বনকৰ্মী, NCC কেডেট আদিক খাদ্যৰ বাবদ প্ৰতিদিনে 150 টকাকৈ আদায় দিয়া হৈছিল। ইয়াৰ পৰিমাণ 500 টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিটো প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।